এওঁ মালামণি শইকীয়া। বৰ্তমান সময়ত ঘৰচিৰিকা চৰাই আমাৰ পৰিৱেশবোৰৰ পৰা লাহে লাহে নোহোৱা হ'বলৈ লৈছে। কিন্তু তেজপুৰৰ এইগৰাকী মহিলাই যোৱা 14 বছৰে নিজৰ ঘৰ আৰু পৰিৱেশত ঘৰচিৰিকাৰ গান আজিলৈকে বন্ধ হ'বলৈ দিয়া নাই। হয়, যোৱা 14 বছৰে তেখেতে ঘৰচিৰিকাকে ধৰি অন্য চৰাইসকলকো খাদ্য আৰু পানীৰ যোগান ধৰি আহিছে, যাৰ ফলত তেওঁ ঘৰৰ পৰিৱেশটো চৰাইসকলৰ বাবে এটা জিৰণি আৰু বাঁহ সজাৰ হটস্পট হৈ পৰিছে। 14 বছৰৰ আগতে তেখেতে লোৱা এটা সাধাৰণ ষ্টেপৰ বাবে বৰ্তমান সময়ত ঘৰচিৰিকাবোৰৰ বাবে এটা সুৰক্ষিত ইক'চিষ্টেম হৈ পৰিছে। মাত্ৰ দুমুঠিমান চাউল আৰু পানীৰে তেখেতে প্ৰমাণ কৰি তুলিছে যে সংৰক্ষণ কৰিম বুলি ভাবিলে কোনো বিশেষ দিন বা কেমেৰাৰ প্ৰয়োজন নাই। মাত্ৰ প্ৰথম খোজটোৰ প্ৰয়োজন, যিটো নিজৰ ঘৰৰ পৰা আৰম্ভ কৰিব পৰা যায়। যদি এগৰাকী মহিলাই বিলুপ্ত হ'বলৈ ধৰা এটা প্ৰজাতিক সংৰক্ষিত কৰিব পাৰে, তেন্তে ভাবি চাওক আপুনি আৰু মই মিলি একেলগে কি কৰিব পাৰোঁ। নমস্কাৰ, মই প্ৰণয় আৰু আপোনালোকে চাই আছে হুইস্পাৰ্ছ অফ আছাম, সমাজৰ হুলস্থুলত হেৰাই যোৱা কিছুমান কাহিনী। মোৰ নাম মালামণি শইকীয়া। প্ৰায় 14-15-20 বছৰমানৰ ভিতৰতে এইখিনি কাম হৈছে আৰু একেবাৰেই নাছিলে। এই ওচৰতে মেজি এটা আছিল, গৰু পুহিছিলে, তাতে দুটামান ঘনচিৰিকা দেখি পেলাই মই আৰু ৱালৰ বাৰত এনেকৈ বোলে অলপ চাউল খুট চাউল এনেকৈ দিওঁতে ঘৰ ল'লে। এতিয়া গোটেই আমাৰ পৰিৱেশটো মানে আমাৰ চুবুৰীটোৰ গোটেই আশে পাশে ক'ৰবাত থাকে, কিন্তু চাউল দিলে আৰু চিধা আহা বুলি মাতিলে আহি হাজি গোটেইখিনি। তাৰপৰা পোৱালি ছোৱালী হৈ এতিয়া বহুত বেছি হৈ গৈছে। অকল বোলে ঘনচিৰিকা সেইটোও নহয়, কপৌ চৰাই, শালিকা চৰাই, চুতীয়া শালিকা, তাৰপাছত কোকলঙা আহে অৱশ্যে মধুৰিআম খাবলৈ, ভাটৌও আহে, কেৰ্কেটুৱাও আহি মোৰ চাউল খাই থৈ যায়। বান্দৰটো বাকী নায়েই। এনেকুৱা চলি থাকে পৰিৱেশটো। মানে ইমানেই ভাল লাগে ঘনচিৰিকাখিনি দেখিলে, মানে মনটো ভাল লাগি যায়। ৰাতিপুৱাই মই প্ৰথম কাম, মই মুখ নোধোৱাকৈ মই প্ৰথমতে চাউলখিনি দি লওঁ, পানীকণ দি লওঁ, তাৰপাছতহে মই ভিতৰলৈ গৈ মুখ হাত ধুওঁগৈ। আৰু সিহঁতৰ লগত মই চাউলখিনি নাথাকিলে মোৰ একে পাগলৰ নিচিনা হৈ যাওঁ। মই মানে চৰাই চাউল শেষ হ'ল আৰু আনিব লাগে, এইটো চিন্তা মোৰ। এইখিনিকে কৰি আছোঁ আৰু মনটো ভাল লাগে, পৰিৱেশটো ভাল হয়। আমাৰ গোটেই মানে এইটো ফল মূলো আছে যথেষ্ট, যদিও জেগা কম, তথাপি মানে এইবোৰ দেখি ভাল লাগে কাৰণে কৰি আছোঁ আৰু। এখন বাৰান্দাত যোৱা বছৰ এটা ফিচুলুকা চৰাই বুলবুলি আহি পেলাই ফেনৰ ওপৰৰ কুপিটোতে বাঁহ সাজিলে। গৰম দিনত প্ৰায় 2 মাহ আমি ফেন চলাব পৰা নাই। মানুহে আহি বাৰান্দাত ফেন চলালে নকৰিব চৰাইটো দেখুৱাই দিওঁ, উমনি লৈ থাকে, পোৱালি জগায়। তাৰপাছত এইবাৰ নেক্সট বাৰান্দাখনত আকৌ সেই একেই, চবৰেতো ৱাল থাকে, ৱালখনত অলপমান এমুঠি চাউল দি থ'লে সি নিজে আহি যাব চৰাই। আৰু পৰিৱেশটো বৰ ভাল লাগে। ৰাতিপুৱা যেতিয়া চিকচিকাই থাকে, আপোনাৰ উঠি আহি দেখিলেই ভাল লাগে। গতিকে চবেই সেইটো কৰক আৰু মোৰ হিচাপত এটমস্ফিয়াৰটো খুব সুন্দৰকৈ ৰাখিব লাগে, সেইটোৱে কথা আৰু।